नमस्कार मोर नाम राजू देवरी 11 शोणितपुर लोकसभा कन्स्टिट्युएन्सी बीपीएफ दलर मैं कैंडिडेट है मोर सिम्बल है नांगल और आमी सकलो आमार शोणितपुरर सकलो राइजक आमी आह्वान करिम आमी रिक्वेस्ट करिम जे अहोमत आमार जिखिनि समस्या आमी এই সমস্যাখিনি এতিয়া নকওঁ কিন্তু এটাই কথা কম যে ডেমোক্ৰেসিটো বচাবলৈ হলে আমাৰ অসমৰ হৈ পেলাই শোণিতপুৰ ডিস্ট্ৰিক্টৰ মানুহ হৈ পেলাই পাৰ্লামেন্ট ভাল এটা কম্পিটেন্ট মানুহ এটা ভোকেল মানুহ আমাৰ খুবেই প্ৰয়োজন হৈছে আৰু তেখেতৰ সেই মাজত হয়তো ময়ো থাকিব পাৰে আৰু কোনে আছে কোনে নাই মই এটো কবলৈ নাযাওঁ কিন্তু আমি এজ আ লিটাৰেট সোসাইটি পৰা এটা ওয়ান অফ দা মোস্ট হাইলি কোয়ালিফাইড আপোনাৰ যি কয় শোণিতপুৰ কনস্টিটুৱেন্সি হয় ইয়াৰ পৰা ভাল মানুহ এটা আমি ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই দিল্লীত পঠোৱাটো আমাৰ কৰ্তব্য বুলি আমি ভাবিছো মানে বিপিএফ দলৰ পৰা মই ৰাজু দেউৰী এজন ক্যান্ডিডেট হয় আৰু মই ভাবো ইফ যদি আমাৰ শোণিতপুৰ ৰাইজে মোক যদি সিলেক্ট কৰি পজায় ডেফিনেটলি certainly I will raise the voice I will speak on behalf of my Sonitpur constituency people for the welfare and development of my people. Certainly, I will protect my Assamese people. I will definitely protect the culture and all the nitty-niyam of my Assamese people of Assam, particularly 11 Sonitpur constituency. Thank you. Kela etu koisu, teket hokole koisle je 15 lakh hokoluke dim boli koisle. Aji date 15 taka kaku dibo noarile. It is shame on their part. It is simply doglabaji boli koi yotok. Or teket hokole ahomor manu hok. Teket hokole eneko misguide kori ase, eneko polubon di ase. Kintu etu besi din nitike. Hoy ebar jikibo pare nijike pare ami nezano. Kintu Tezpur Homostate flying boot jibilak amar general boot ase. Already mentally decided hoy gol predetermined hoy gol je BJP ami by ta diato confirm aru amar logot yoni contender nohoy kyo nohoy buli kole teket hokole manu each and every Assamese manuk eneko gat jogor lokai toise injure korche hey injure to apnaloke hokolwe gom pai hoise he karone ami hokolwe dole bole ami hetwe request korbi as a BPF candidate sabe now it's not good people judge jukto hua confirm boli koisu ইপিপিএলে আউল লগাব নেকি আপোনাৰ ক্ষেত্ৰত এটো 10 কিলোমিটাৰ বাহিৰত আছে ইপিপিএল yes মই কৈছো ৰাজুদিৰ very confidently তেখেত সকলে বদলেনৰ কি কৰিলে কি নকৰিলে এই ৰিজাল্টে ক'ব যদি প্ৰমোদ বড় ডাঙৰে যদি ভাল কাম কৰাহেতেন তেখেতক দুল বজাই মানুহ আজি ওয়েলকাম কৰিলেন আজি তেখেতৰ ডেভেলপমেন্ট কি আছে লিস্ট কৰি আমাক খুদক তেখেতে আমাক ক'ব যে ইউপিপিএল ক'ব যে হাগ্ৰামে একো কাম কৰা হাগ্ৰামে যদি একো কাম কৰা নাই এই ইঞ্জিনিয়াৰিং কলেজ কোনে আনিলে এই দলং কিনি কোনে আনিলে ইউনিভাৰ্সিটি কোনে আনিলে যদি হুদুং তেখেতৰ আনসাৰ ইজ জিৰো বুলি ক'ব ঠিক যেনেকৈ বিজেপি হুতে কংগ্ৰেছ আপোনালোকে কি কইলে তেতিয়া আমি এই এমছত যে মেডিকেল ট্ৰিটমেন্ট গুৱাহাটী ইউনিভাৰ্সিটি যে আইলে ডিব্ৰুগড় ইউনিভাৰ্সিটি কোন মাইকেল আলে বনালে বুলি ক'লে আলটিমেটলি কংগ্ৰেছ প্ৰমোদ বড়ো কৈছে কি বিজেপি কম্বলৰ ৰাজনীতি কৰিছিল বুলি কৈ আছিল বা বিজেপি আৰু হি এটা কি বিজনেছ কৰিছে দেখা লৰা বিলাকক ইউথ বিলাকক মদ খুৱাই পেলাই মিসলিড কৰি আছে আমাক ইকোনমিক এম্পাৱাৰমেন্টত লৈ যোৱা নাই সোশ্যাল ডেভেলপমেন্ট একো কোৱা নাই সেন্সিটাইজ কৰা নাই লিগেল অ্যাওয়ারনেস কৰা নাই মানুহৰ অধিকাৰ আমি সম্বৰ্ধনা জনাব দিল্লী বড় ডাঙৰে থ্যাংক ইউ যাই ক্যান্সিটো দে স্যার আপুনি ক্যান্সিটো পাৰ হৈ যায় ইন দা নেম অফ গড কুন্দি মামা মই ৰাজু দেউৰী আজি আমাৰ বিপিএফ দলৰ অফিসটো মই ফিটা কাটিছো আৰু কুন্দি মামা গড আমাক সহায় কৰিব আমাক ব্লেছ কৰিব আমাৰ বিপিএফ দল আমি 11 শোণিতপুৰ লোকসভা কনস্টিটিউয়েন্সি আমি জিকিব লাগে বুলি প্ৰভু ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো ৰাইজৰ জয়ে আমাৰ জয়